নমস্কাৰ বন্ধুসকল, আজি আমাৰ ৱৰ্কশ্বপৰ Hyundai Grand i10 এখন আহিছে। i10 খনৰ প্ৰব্লেম হৈছে কি আপোনাৰ ইঞ্জিন চিজ হ'ল। আপোনাৰ অইল পেন আৰু মবিল ফিল্টাৰটো কিবা কাৰণে ফাটি যোৱাৰ কাৰণে আমি ইঞ্জিনটো খুলিছোঁ আৰু আপোনাৰ ইঞ্জিনৰ কি হৈছে আপোনালোকক ভিডিঅ' যোগেদি দেখুৱাওঁ। আপোনাৰ যিটো চেফগাৰ্ড আপোনাৰ মেটেলৰ আৰু যিটো আপোনাৰ ৰেডিয়েটাৰ ক্ৰছ মেম্বাৰ এইটো প্লাষ্টিকৰ, যেতিয়া আপোনাৰ ৰেডিয়েটাৰটো লাগি থাকে সেইটো আপোনাৰ দেখুৱাওঁ। চ' এয়া আপোনাৰ গিয়াৰ বক্স হেড Hyundai i10ৰ এয়া কণ্ডিশ্যন। ইঞ্জিনটো ষ্টাৰ্ট দিয়াৰ পিছত আপোনালোকক গাড়ী বন্ধুসকল, আমি এতিয়া ক্ৰেং আৰু আপোনাৰ যিখিনি পিষ্টনৰ কানেক্টিং আছে সেইখিনি আমি চফা কৰিব লৈছোঁ। চফা কৰাৰ পিছত আপোনালোকক ফিটিং কৰা ভিডিঅ'টো দেখুৱাওঁ। চ' এয়া আমি চফা কৰা বা কেনেকৈ ক্লিন কৰোঁ এই প্ৰচেছটো আপোনালোকক দেখুৱাওঁ। পিষ্টনকেইটা বইল কৰাৰ এটাই কাৰণ, আপোনালোকৰ পিষ্টনটো যিটো লেয়াৰ থাকে এইটো লাইনাৰত লাগি নাযাব বা চিজ নহ'বৰ কাৰণে আমি বইল কৰোঁ। হাফ ইঞ্জিন কমপ্লিট কৰিছোঁ আৰু হেডটো লগাৰ পিছত আপোনালোকক টাইমিংটো দেখুৱাম, লগতে গাড়ীখনৰ ষ্টাৰ্টিং। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক Hyundai Grand i10ৰ টাইমিংটো দেখুৱাম। চ' আমাৰ টাইমিং হৈছে ক্ৰেংকৰ টাইমিংটো এই আপোনাৰ লক কাট এটা আছে, দেখিছে এই লক হাত এটা আছে, এইটো আপোনাৰ ক্ৰেংকৰ। আৰু আপোনালোকে কেমৰ টাইমিংটো দেখুৱাম। চ' কেমৰ টাইমিংটো হৈছে আপোনাৰ এডজাষ্ট যিটো কেম আছে এইটো কেমৰ আপুনি লকটো দেখিছে, এইটো এডজাষ্ট কেমৰ। আৰু ইনলেট কেমৰ লকটো এয়া। আৰু আপোনালোকক মই কেমৰ এই ইনচাৰ্টটো ডাঙৰ কৰিম। Grand i10ৰ আপোনাৰ ক্ৰেং অইল চিলটো চাওক, 1500 কিমান টকা। এই অকণমানি অইল চিলটো দেখিছেনে? এতিয়া এই অইল চিলটো আমি ফিটিং কৰিব লৈছোঁ। এয়া অইল চিল বন্ধুসকল, এয়া আমি এতিয়া লাষ্ট টাইম গাড়ী ষ্টাৰ্ট দিব লৈছোঁ আৰু চলাম। চাওক আপোনালোকক, এয়া গাড়ী কমপ্লিট ষ্টাৰ্ট হ'ল। বন্ধুসকল, আজি আমাৰ গাড়ী Grand i10ৰ কাম সম্পূৰ্ণ হ'ল। এয়া আমি বাম্পাৰ পেইণ্ট চেইণ্ট কৰি লগাই গাড়ী কমপ্লিট হ'ল। এতিয়া বন্ধুসকল দেখিছে ছাইডৰ পৰা লুকটো, এয়া গাড়ীখন।